নমস্কাৰ, গুড মৰ্ণিং। তো মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। মোৰ লগত আছে আমাৰ ভাইটি। অগ্নিবীৰ এক্সাম তো দি থৈছে। তো ফাইনেল লিষ্টটো এই মাহৰ ভিতৰতে হয়তো আহি যাব, এক্সামৰ ফাইনেল লিষ্টটো। তো কোনসকলে 1600 মিটাৰ বা ফিজিকেল দিবলৈ পায়। তো আজি 1600 মিটাৰ প্ৰথম দিনা ৰানিং টাইমৰ সৈতে মই এটা ভিডিঅ' বনাই দিছোঁ, লং ভিডিঅ' দৌৰা মানে ৰানিঙৰ 1600 মিটাৰ। তো এইটো শ্বৰ্ট ভিডিঅ' হয়, ইয়াৰ তলতে আছে, সেইটো ভিডিঅ'টো চাই দিব পাৰিবা। লগতে যোনসকলে অগ্নিবীৰ এক্সাম দি থৈছে তেওঁলোকক কৈছোঁ, ফিল্ডত বা ৰাস্তাত তোমালোকে 1600 মিটাৰ ৰানিং কৰিব লাগিব। তো কি ৰানিং হ'বই মানে আগষ্ট বা জুলাই নেক্সট মাহৰ আগষ্ট সেই 22-23 তাৰিখৰ ভিতৰত ফিজিকেল টেষ্ট হোৱাৰ চান্সটো আছে অগ্নিবীৰসকলৰ, যোনসকলে ৰিটেন এক্সাম ক্লিয়াৰ কৰিব বা পাছ কৰিব। আৰু লগতে এতিয়াৰ পৰা প্ৰেক্টিছ কৰিব লাগিব। টাইমটো যাৰ যিমান কম বেছি সেইটো মেটাৰ নাহে। যোনদিনাখন ইণ্টাৰভিউ জেগাত কি হয়, অগ্নিবীৰৰ এটা গ্ৰুপ দিব, সেই গ্ৰুপত কেইজনমান ল'ৰা ৰখাই দিব, কেইজনমান ফেল কৰিব। টাইমটো নাচায়, যোনকেইজন আগত যায় তেওঁলোকেহে পাছ কৰিব বা ৰখাই থ'ব। ইণ্ডিয়ান আৰ্মি সেইটোৱে নিয়ম। তো এতিয়া যি হওক, ট্ৰেডমেন হওক, সকলোৱে কষ্ট কৰা। তো এইটো চব ভিডিঅ' হয়, ইয়াৰ তলতে লং ভিডিঅ'টো আছে। ভাইটি কিমান টাইম লাগিলে তো চাই দিব পাৰিবা। আৰু যদি চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইবটো কৰি দিবা।